নুৰিচা কিচেনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল চাওমিন ৰোল, আৰু চাওমিন ৰোলটো মই কেনেদৰে বনাইছোঁ আজি আপোনালোকক দেখাই দিম। এই ৰোলটো বনাই দেখাই দিম। চাওক কিমান ধুনীয়া হৈছে ৰোলকেইটা, আৰু ল'ৰা ছোৱালীয়ে যে কিমান ভাল পাব এইটোতো চবেই জানে, আৰু কিমানখিনি লোভনীয় হৈছে সেই দেখাই পাইছে। আৰু ল'ৰা ছোৱালীটো বহুত ভাল পায়, এনেদৰে ল'ৰা ছোৱালীক বনাই দিলে সিহঁতে পেট ভৰাই খায়। আৰু মই ৰোলটো কেনেদৰে বনাইছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চোৱাৰ আৰম্ভণিতে এটা লাইকো দিব, আৰু কেনেকুৱা হয় এটা কমেণ্টো কৰিব। চাওমিন ৰোল বনাবৰ কাৰণে মই ইয়াতে 250 গ্ৰাম ময়দা লৈছোঁ, আৰু ময়দা ভালদৰে চালি ল'লোঁ। এইফালে লৈছোঁ 1 প্লেট চাওমিন ল'লোঁ, আৰু চাওমিনখিনি মই আগতে বনাই ল'লোঁ, আৰু চাওমিন বনোৱা দেখুওৱা নাই যিহেতু মোৰ চাওমিনৰ ভিডিঅ' দিয়েই আছে। এইফালে 4টা কণী ল'লোঁ। ইয়াতে ল'লোঁ ডাঙৰ চাই পিঁয়াজ এটা এনেদৰে মিহি মিহিকৈ কাটি ল'লোঁ, আৰু এটা বিলাহী কাটি ল'লোঁ এনেদৰে, আৰু 4-5টা কেঁচা জলকীয়া কাটি ল'লোঁ, এনেদৰে ফালি দিছোঁ মাজেদি, আৰু এটা তিয়ঁহ এনেদৰে সৰু সৰুকৈ এনেদৰে কাটি ল'লোঁ। এতিয়া প্ৰথমতে মই পৰঠা বনোৱা হেৰিটো বনাই ল'ম, ডোটো বনাই ল'ম। ডোটো বনাবৰ কাৰণে মই ইয়াতে দি দিলোঁ সোৱাদ অনুসৰি নিমখ দি দিলোঁ 1/2 চামুচমান, আৰু দি আছোঁ এইটো চামুচ দি 2 টেবুল চামুচমান ৰিফাইন তেল। আৰু এতিয়া ভালদৰে ডোটো হাতেৰে এনেদৰে অলপ মোহাৰি ল'ম। ময়দাখিনি ভালদৰে তেল আৰু নিমখ দি ভালদৰে হাতেৰে এনেদৰে মোহাৰি ল'লোঁ, আৰু এতিয়া দি আছোঁ ইয়াতে কুহুমীয়া গৰম পানী। এতিয়া ডোটো বনাই ল'ম। এনেদৰে ডোটো বনাই ল'লোঁ। আৰু এই ডোটো একেবাৰে যেনেদৰে আমি ৰুটি বনাওঁ তেনেকুৱাহে ডোটো বনাইছোঁ। আৰু এই ডোটো এতিয়া 10 মিনিটৰ কাৰণে ৰেষ্টত ৰাখি দিম। আহিলোঁ 10 মিনিট পিছত, আৰু ডোটো চাওক কিমানখিনি চফ্ট হৈছে, আৰু ডোটো মই অলপখিনি মাৰি ল'লোঁ এনেদৰে ভালদৰে, বহুতখিনি চফ্ট হৈছে আগতকৈ। এতিয়া ডোটোক মই 4টা ভাগত ভাগ কৰি ল'ম, 4টা বলৰ নিচিনা বনাই ল'ম এনেদৰে। ডোটোক মই 4টা ভাগত ভাগ কৰি ল'লোঁ, আৰু এতিয়া এটা ভাগ ল'ম, আৰু বাকীকেইটা আকৌ ঢাকি ৰাখিম। এনেদৰে ৰুটিকেইটা বনাই ল'ম। ইয়াতে অলপ ময়দা ল'লোঁ, ময়দা লৈ ৰুটিটো বনাই ল'ম। ৰুটিটো অলপ ডাঙৰকৈ বেলিম, এনেকৈ ধুনীয়াকৈ ঘূৰণীয়াকৈ ৰুটিটো বনাই ল'ম। ৰুটিটো ডাঙৰকৈ বেলি ল'লোঁ, আৰু ধুনীয়াকৈ ঘূৰণীয়াকৈ বেলিছোঁ। ঠিক তেনেদৰে বাকীকেইটাও এনেদৰে বেলি ল'ম। ৰুটিটো চাওক দেখাই পাইছে। গোটেইকেইটা ৰুটি বনোৱা হৈ গ'ল, আৰু এইফালে মই গেছত এটা টাৱা বহাইছোঁ, আৰু টাৱাটো গৰম হৈ গ'ল, আৰু টাৱাত দি আছোঁ মই এটা ৰুটি। ৰুটিটো ধুনীয়াকৈ বনাইছোঁ। গোটেইকেইটা ৰুটি মোৰ এনেদৰে ঘূৰণীয়া হৈছে। এতিয়া ৰুটিটো ওলটাই দিম। ৰুটিটো এনেদৰে ওলট পালটকৈ ভাজি ল'লোঁ, আৰু ৰুটিত দি আছোঁ অলপখিনি ৰিফাইন তেল, কমকৈ দিলোঁ। এনেদৰে ৰিফাইন তেল দি অলপখিনি ৰুটিখিনি ভাজি ল'ম। ৰুটিটো এনেদৰে ওলট পালটকৈ ভাজি ল'লোঁ, আৰু এতিয়া এইটো ৰুটি নমাই দিম। ঠিক তেনেদৰে বাকী ৰুটিকেইটাও ভাজি ল'ম। ৰুটি ভাজি ল'লোঁ, আৰু এইফালে এটা কণী ভাঙি ল'লোঁ বাটিত, আৰু দি আছোঁ অলপখিনি নিমখ দি অলপ ভালদৰে কণীটো ফেটি ল'ম। এইফালে তাৱাত দি আছোঁ অলপ সৰিয়হৰ তেল, আৰু ফেটি থোৱা কণীখিনিও দি দিলোঁ ইয়াতে। এতিয়া এটা ৰুটি ইয়াতে বহাই দিলোঁ। এইটো বহাই হাতেৰে অলপ এনেদৰে ঘূৰাই দিলোঁ, যাতে চাৰিওফালে ভালদৰে লাগে। এতিয়া ৰুটিটো ওলটাই দিম।
সব ধুনীয়াকৈ লাগিছে কণীখিনি আকৌ ওলটাই দি আছোঁ এইটো হৈ গ'ল এইটো এতিয়া নমাই দিম সব ধুনীয়া আছে ঠিক তেনেদৰে মই আকৌ আৰু অলপ সৰিয়হ তেল দি আছোঁ এটা দি আছোঁ আৰু এটা কণী দি বহাই দিলোঁ আৰু এটা ৰুটি অলপ লাহেকৈ অলপ ঘূৰাই দিলোঁ এইটো ওলটাই দি আছোঁ ঠিক তেনেদৰে মই বাকীকেইটাও ভাজি ল'ম একেই প্ৰচেছত দেখাই পাইছোঁ ইমান ধুনীয়াকৈ ভাজিছোঁ গুটিকেইটা ৰুটিত কণী এনেদৰে দি ভাজি ল'লোঁ চব কিমান ধুনীয়া দেখা যায় আৰু এতিয়া মই ৰোলকেইটা বনাই ল'ম প্ৰথমতে দি আছোঁ চচ দি আছোঁ তিয়হ পিঁয়াজ বিলাহী কেঁচা জলকীয়া আৰু এতিয়া দি আছোঁ চাওমিন যেহেতু এইটো চাওমিন ৰোল চাওমিনটো অলপ বেছিকৈ দি আছোঁ ওপৰত আৰু অলপ চচ দি আছোঁ এইটো ৰোলটো প্ৰথমতে বনাই দি আছোঁ যেহেতু চাওমিন ৰোল অলপ চাওমিনখিনি অলপ বেছিকৈ দিলোঁ দেখা পাইছে আৰু এইফালে মই এটা টুথপিক লগাই দিলোঁ এনেদৰে এইখিনি এৰি নাহে ধুনীয়াকৈ লাগি থাকিব ঠিক তেনেদৰে মই আৰু এটা বনাই দেখাই দি আছোঁ ইয়াতে আৰু অলপ চচ দি দিলোঁ দি আছোঁ তিয়হ পিঁয়াজ বিলাহী কেঁচা জলকীয়া আৰু এতিয়া দি আছোঁ চাওমিন ওপৰত দি আছোঁ আৰু অলপ চচ আৰু এনেদৰে এতিয়া ৰোলটো বনাই দিম এনেদৰে টুথপিক এটা ল'লোঁ এটা দি লগাই দি আছোঁ ঠিক তেনেদৰে মই বাকীকেইটাও বনাই দিম গুটিকেইটা চাওমিন ৰোল বনোৱা হৈ গ'ল চব কিমান ধুনীয়া হৈছে আৰু কিমানখিনি লোভনীয় হৈছে নিশ্চয় দেখা পাইছে আৰু চব কিমান ধুনীয়া নিশ্চয় মোৰ ৰেচিপিটো ভাল লাগিছে যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব প্লিজ এটা সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আজি মোৰ ৰেচিপি এইখিনি আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিম থেংক ইউ